নমস্কাৰ মৰমৰ বন্ধু বান্ধৱীসকল আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ চেনেল জিকে ট্ৰিক্স আছামলৈ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে কুশলে আছে আৰু ভগৱানৰ কৃপাত ময়ো ভালে আছোঁ। আৰু আজি আপোনালোকৰ বাবে মই এটা দৰকাৰী বিষয় লৈ আহিছোঁ আৰু সেইটো হৈছে আমাৰ দেশ ভাৰতৰ ৰাষ্ট্ৰীয় প্ৰতীক চিহ্নসমূহৰ বিষয়ে, অৰ্থাৎ নেশ্যনেল চিম্বলছ অফ ইণ্ডিয়া। গতিকে পলম নকৰি আমি আজিৰ এই বিষয়টো আলোচনা কৰোঁ। নেশ্যনেল চিম্বলছ অফ ইণ্ডিয়া অৰ্থাৎ আমাৰ ভাৰতৰ ৰাষ্ট্ৰীয় প্ৰতীক বা চিহ্নসমূহ। নাম্বাৰ 1 নেশ্যনেল চিম্বল অৰ্থাৎ ৰাষ্ট্ৰীয় প্ৰতীক। সাৰনাথৰ অশোক স্তম্ভৰ ওপৰত যিটো প্ৰতীক আছে সেই প্ৰতীকটোক আমাৰ ভাৰতৰ ৰাষ্ট্ৰীয় প্ৰতীক হিচাপে গ্ৰহণ কৰা হৈছে। এইটো মনত ৰাখিব, আমাৰ ৰাষ্ট্ৰীয় প্ৰতীকটো কি? সাৰনাথৰ অশোক স্তম্ভৰ ওপৰত থকা প্ৰতীকটো। এই প্ৰতীকৰ ওপৰৰ অংশত 3টা মুখ মেলি থকা সিংহ আছে আৰু আন এটা সিংহ অদৃশ্য হিচাপে অৰ্থাৎ বেক চাইডত আছে, সেইটো দেখা পোৱা নাযায়। প্ৰতীকৰ তলৰ অংশত সমাজত এটা ধৰ্মচক্ৰ আছে আৰু এই চক্ৰটোৰ বাওঁফালে এটা ঘোঁৰা আৰু সোঁফালে এটা ষাঁড় গৰুৰ প্ৰতিমূৰ্তি অৰ্থাৎ ছবি আছে। আৰু এই প্ৰতীকটোৰ তলত সত্যমেৱ জয়তে নামৰ বাক্য শাৰী আছে আৰু সেই বাক্য শাৰী মুণ্ডক উপনিষদৰ পৰা লোৱা হৈছে আৰু এই বাক্য শাৰী দেৱনাগৰী লিপিত লিখা আছে। এইটো মনত ৰাখিব, তলত থকা বাক্য শাৰী কি? সত্যমেৱ জয়তে। আৰু ক'ৰ পৰা লোৱা হৈছে? মুণ্ডক উপনিষদৰ পৰা লোৱা হৈছে আৰু লিপিটো কি? দেৱনাগৰী লিপিত লিখা আছে। আপোনালোকে ছবিত চালে সহজে বুজি পাব। এইটো হৈছে আমাৰ ৰাষ্ট্ৰীয় প্ৰতীক আৰু এই 3টা সিংহ আৰু এটা সিংহ বেক চাইডত আছে যিটো আমি দেখা পোৱা নাযায়। আৰু এই প্ৰতীকটোৰ তলত এটা ধৰ্মচক্ৰ আছে, এইটো ধৰ্মচক্ৰ আৰু ইয়াত 24ডাল স্পক্স অৰ্থাৎ দণ্ড আছে। আৰু বাওঁফালে কি আছে? এটা ঘোঁৰাৰ ছবি আৰু সোঁফালে এটা ষাঁড় গৰুৰ ছবি আছে। আৰু এই প্ৰতীকটোৰ তলত সত্যমেৱ জয়তে নামৰ বাক্য শাৰী আছে, এইটো মনত ৰাখিব। ইয়াৰ পিছত 1950 চনৰ 26 জানুৱাৰী তাৰিখৰ পৰা ভাৰতৰ ৰাষ্ট্ৰীয় প্ৰতীকটো গ্ৰহণ কৰা হৈছিল। মনত ৰাখিব কেতিয়া গ্ৰহণ কৰা হৈছিল এই ৰাষ্ট্ৰীয় প্ৰতীকটো? 1950 চনৰ 26 জানুৱাৰী তাৰিখত। ইয়াৰ পিছত 2 নম্বৰ নেশ্যনেল ফ্লেগ অৰ্থাৎ ৰাষ্ট্ৰীয় পতাকা। আৰু আমাৰ ৰাষ্ট্ৰীয় পতাকাখনৰ নাম হৈছে তিৰংগা। ভাৰতৰ ৰাষ্ট্ৰীয় পতাকাখনত সমান্তৰালভাৱে ওপৰত গেৰুৱা অৰ্থাৎ চেফ্ৰন কালাৰ, মাজত হোৱাইট অৰ্থাৎ বগা আৰু একদম তলত সেউজীয়া অৰ্থাৎ গ্ৰীণ, এই 3টা ৰং সমপৰিমাণে আছে। আৰু বগা অংশৰ মাজত এটা নীলা ৰঙৰ চক্ৰ আছে আৰু এই চক্ৰটো হৈছে ধৰ্মচক্ৰ। মনত ৰাখিব চক্ৰটোৰ নাম কি? আৰু এই চক্ৰটো সাৰনাথৰ অশোক স্তম্ভৰ চকাৰ পৰা লোৱা হৈছে, অৰ্থাৎ অশোক চক্ৰটোত যিটো চকা আছে সেইটোৱেই হৈছে আমাৰ ৰাষ্ট্ৰীয় পতাকাৰ মাজত থকা চক্ৰটো। আৰু এই চক্ৰটোত 24ডাল দণ্ড অৰ্থাৎ স্পক আছে, এইটো মনত ৰাখিব। আৰু এই গেৰুৱা কালাৰ অৰ্থাৎ চেফ্ৰন ৰঙৰ ধৈৰ্য আৰু সাহসৰ প্ৰতীক, ষ্ট্ৰেংথ এণ্ড কাৰেজ। ইয়াৰ পিছত বগা ৰং শান্তি আৰু সত্যৰ প্ৰতীক, পিচ এণ্ড ট্ৰুথ। আৰু সেউজীয়া ৰং উৰ্বৰতা, সমৃদ্ধি, কল্যাণ আৰু মংগলৰ প্ৰতীক অৰ্থাৎ ফাৰ্টিলিটি, গ্ৰ'থ এণ্ড এছপিচিয়াছনেছ, এইটো মনত ৰাখিব। আৰু আমাৰ পতাকাখনৰ দিশ আৰু প্ৰস্থৰ অনুপাত হ'ল 3:2। এইটো আহে পৰীক্ষাত, চাই লওক। এইখন আমাৰ পতাকা হয় আৰু ইয়াৰ গেৰুৱা ৰং যিমান আছে বগাও সিমান আছে আৰু সেউজীয়াও সিমানেই আছে। আৰু এই চক্ৰটো হৈছে ধৰ্মচক্ৰ। এই পতাকাখনৰ দিশ এইটো 3 আৰু এইটো প্ৰস্থ অৰ্থাৎ বহল হৈছে 2 অৰ্থাৎ অনুপাত হৈছে 3:2। ইয়াৰ পিছত মনত ৰাখিব 1947 চনৰ 22 জুলাই তাৰিখে সংবিধান সভাৰ দ্বাৰা আমাৰ ৰাষ্ট্ৰীয় পতাকাৰ আৰ্হিটো গৃহীত কৰা হৈছিল, চনটো মনত ৰাখিব। আৰু এই ৰাষ্ট্ৰীয় পতাকাখনৰ প্ৰথমে আকৃতি অৰ্থাৎ শ্বেপটো দিছিল পিনগেলি ভেংকায়াই। ইয়াৰ পিছত নাম্বাৰ 3 নেশ্যনেল এন্থেম অৰ্থাৎ ৰাষ্ট্ৰীয় সংগীত। আৰু এই ৰাষ্ট্ৰীয় সংগীতটো হৈছে জন গণ মন। এই গীতটো 1950 চনৰ 26 জানুৱাৰী তাৰিখে ৰাষ্ট্ৰীয় সংগীত হিচাপে গ্ৰহণ কৰিছিল আৰু এই গীতটো ৰচনা কৰিছিল ৰবীন্দ্ৰনাথ ঠাকুৰে। আৰু এই গীতটো প্ৰথম গোৱা হৈছিল 1911 চনৰ 27 ডিচেম্বৰ তাৰিখে ভাৰতীয় জাতীয় কংগ্ৰেছৰ অধিৱেশনত আৰু এই অধিৱেশন হৈছিল কলিকতাত। আৰু ৰাষ্ট্ৰীয় সংগীতটো 52 ছেকেণ্ডৰ ভিতৰত সম্পূৰ্ণ কৰিব লাগে, অৰ্থাৎ গোৱাৰ সময়টো হ'ল 52 ছেকেণ্ড। ইয়াৰ পিছত নাম্বাৰ 4 নেশ্যনেল ছং অৰ্থাৎ ৰাষ্ট্ৰীয় গীত। আমাৰ ভাৰতৰ ৰাষ্ট্ৰীয় গীতটো হৈছে বন্দে মাতৰম আৰু এই গীতটো ৰচনা কৰিছিল বংকিম চন্দ্ৰ চেটাৰ্জীয়ে 1875 চনৰ 7 নৱেম্বৰ তাৰিখে, মনত ৰাখিব। আৰু প্ৰথম গোৱা হৈছিল 1896 চনৰ ভাৰতীয় জাতীয় কংগ্ৰেছৰ অধিৱেশনত
আৰু এই অধিৱেশন হৈছিল কলিকতাত। আৰু বংকিম চন্দ্ৰ চেটাৰ্জীয়ে তেখেতৰ উপন্যাস অৰ্থাৎ নোভেল আনন্দ মঠত এই গীতটোক অৰ্থাৎ বন্দে মাতৰম গীতক ৰাষ্ট্ৰীয় গীত হিচাপে লিখিছিল। আৰু 1950 চনৰ 26 জানুৱাৰী তাৰিখে এই গীতটোক ৰাষ্ট্ৰীয় গীত হিচাপে স্বীকৃতি দিয়া হৈছিল। মনত ৰাখিব কিমান চনত বন্দে মাতৰম গীতটোক আমাৰ দেশ ভাৰতৰ ৰাষ্ট্ৰীয় গীত হিচাপে স্বীকৃতি দিয়া হৈছিল 1950 চনৰ 26 জানুৱাৰীত। আমাৰ ভাৰতৰ সংসদৰ যেতিয়া অধিৱেশন আৰম্ভ হয় তেতিয়া আমাৰ ৰাষ্ট্ৰীয় সংগীত অৰ্থাৎ জনগণ মন এই সংগীতটো গোৱা হয়। আৰু যেতিয়া সমাপ্ত হয় সংসদৰ অধিৱেশন তেতিয়া বন্দে মাতৰম অৰ্থাৎ আমাৰ দেশৰ ৰাষ্ট্ৰীয় গীতটো গোৱা হয়। আৰু ৰাষ্ট্ৰীয় গীতটো গোৱাৰ সময় হৈছে 65 ছেকেণ্ড অৰ্থাৎ 1 মিনিট 5 ছেকেণ্ড। এইটো মনত ৰাখিব, ৰাষ্ট্ৰীয় গীতটো গোৱাৰ সময় 1 মিনিট 5 ছেকেণ্ড আৰু ৰাষ্ট্ৰীয় সংগীতটো হৈছে 52 ছেকেণ্ড। ইয়াৰ পিছত নাম্বাৰ 5 নেশ্যনেল কেলেণ্ডাৰ। আৰু এই আমাৰ নেশ্যনেল অৰ্থাৎ ৰাষ্ট্ৰীয় কেলেণ্ডাৰ হৈছে শক কেলেণ্ডাৰ। ৰাষ্ট্ৰীয় পঞ্জিকা শক যুগৰ ওপৰত নিৰ্ভৰশীল, এইটো মনত ৰাখিব, শক যুগৰ ওপৰত নিৰ্ভৰশীল। ৰাষ্ট্ৰীয় পঞ্জিকাৰ এই তাৰিখসমূহৰ জৰ্জিয়ান পঞ্জিকাৰ তাৰিখসমূহৰ লগত সম্বন্ধ আছে, অৰ্থাৎ জৰ্জিয়াৰ এই কেলেণ্ডাৰৰ লগত মিল আছে। ৰাষ্ট্ৰীয় পঞ্জিকাৰ মাহবোৰ হ'ল চ'ত, বহাগ, জেঠ, আহাৰ, শাওণ, ভাদ, আহিন, কাতি, আঘোণ, পুহ, মাঘ আৰু ফাগুন। অৰ্থাৎ প্ৰথম মাহটো হৈছে চ'ত আৰু শেষৰটো হৈছে ফাগুন। এই ৰাষ্ট্ৰীয় পঞ্জিকা 1957 চনৰ 22 মাৰ্চ তাৰিখৰ পৰা প্ৰৱৰ্তন কৰা হৈছিল। চনটো মনত ৰাখিব, 1957 চনৰ 22 মাৰ্চ। ইয়াৰ পিছত আহিল নাম্বাৰ 6 নেশ্যনেল এলিমেণ্ট অৰ্থাৎ ৰাষ্ট্ৰীয় পশু। আৰু আমাৰ ভাৰতৰ ৰাষ্ট্ৰীয় পশু হৈছে ৰয়েল বেংগল টাইগাৰ। আৰু এই বাঘৰ বৈজ্ঞানিক নাম হৈছে পান্থেৰা টাইগ্ৰিছ, এইটো মনত ৰাখিব চাইণ্টিফিক নেমটো। আৰু 1973 চনৰ এপ্ৰিল মাহৰ পৰা ৰয়েল বেংগল টাইগাৰক ভাৰতৰ ৰাষ্ট্ৰীয় পশু হিচাপে স্বীকৃতি দিয়া হৈছিল। চনটো মনত ৰাখিব কেতিয়াৰ পৰা ৰয়েল বেংগল টাইগাৰ ভাৰতৰ নেশ্যনেল এনিমেল হিচাপে গ্ৰহণ কৰা হৈছিল। ইয়াৰ পিছত নাম্বাৰ 7 নেশ্যনেল বাৰ্ড অৰ্থাৎ ৰাষ্ট্ৰীয় পক্ষী হৈছে ময়ূৰ হৈছে ভাৰতৰ ৰাষ্ট্ৰীয় পক্ষী, মনত ৰাখিব। আৰু ইয়াৰ বৈজ্ঞানিক নাম হৈছে পাভো ক্ৰিষ্টাটুছ, চাইণ্টিফিক নেমটো মনত ৰাখিব। আৰু এই ময়ূৰক ইণ্ডিয়ান পিফল হিচাপে জনা যায়। 1963 চনৰ পৰা ময়ূৰক ভাৰতৰ ৰাষ্ট্ৰীয় পক্ষী হিচাপে ঘোষণা কৰা হৈছিল। চনটো মনত ৰাখিব কেতিয়াৰ পৰা ময়ূৰ আমাৰ দেশ ভাৰতৰ নেশ্যনেল বাৰ্ড হিচাপে ঘোষণা হৈছিল, 1963 চন। ইয়াৰ পিছত আহিল নেশ্যনেল ফ্লাৱাৰ অৰ্থাৎ ৰাষ্ট্ৰীয় ফুল হৈছে পদুম। আৰু ইয়াৰ চাইণ্টিফিক নেম হৈছে নেলাম্বো নুচিফেৰা গাৰ্টন। আৰু 1950 চনৰ 26 জানুৱাৰীৰ পৰা এই পদুমক আমাৰ দেশ ভাৰতৰ ৰাষ্ট্ৰীয় ফুল অৰ্থাৎ নেশ্যনেল ফ্লাৱাৰ হিচাপে ঘোষণা কৰা হৈছিল। চনটো মনত ৰাখিব আৰু ইয়াৰ চাইণ্টিফিক নেমটো মনত ৰাখিব। ইয়াৰ পিছত নেশ্যনেল ট্ৰী অৰ্থাৎ ৰাষ্ট্ৰীয় বৃক্ষ হৈছে বটগছ অৰ্থাৎ বানায়ান ট্ৰী। আৰু ইয়াৰ চাইণ্টিফিক নেমটো হৈছে ফাইকাছ বেলগানেচিছ। ইয়াৰ পিছত নেশ্যনেল ফ্ৰুইট অৰ্থাৎ ৰাষ্ট্ৰীয় ফল হৈছে আমাৰ ভাৰতৰ মেংগ' অৰ্থাৎ আম। আৰু ইয়াৰ বৈজ্ঞানিক অৰ্থাৎ চাইণ্টিফিক নেমটো হৈছে মেংগিফেৰা ইণ্ডিকা, চাইণ্টিফিক নেমটো মনত ৰাখিব। ইয়াৰ পিছত নেশ্যনেল ৰিভাৰ অৰ্থাৎ ৰাষ্ট্ৰীয় নদী হৈছে গংগা নদী, আমাৰ দেশ ভাৰতৰ ৰাষ্ট্ৰীয় নদী। আৰু 2008 চনৰ 4 নৱেম্বৰ তাৰিখে তেতিয়াৰ ভাৰতৰ প্ৰধানমন্ত্ৰী অৰ্থাৎ প্ৰাইম মিনিষ্টাৰ মনমোহন সিঙে গংগা নদীক আমাৰ ভাৰতৰ ৰাষ্ট্ৰীয় নদী হিচাপে ঘোষণা কৰিছিল। মনত ৰাখিব চনটো কেতিয়াৰ পৰা নেশ্যনেল ৰিভাৰ হিচাপে ঘোষণা হৈছিল, 2008 চনৰ পৰা। ইয়াৰ পিছত নেশ্যনেল একুৱেটিক এনিমেল অৰ্থাৎ ৰাষ্ট্ৰীয় জলজ প্ৰাণী, আৰু সেইটো হৈছে শিহু। আৰু ইয়াক ইংৰাজীত গংগেছ ৰিভাৰ ডলফিন হিচাপে জনা যায়, মনত ৰাখিব ইয়াৰ ইংৰাজী নামটো। আৰু ইয়াৰ চাইণ্টিফিক নাম হৈছে নেমটো হৈছে প্লাটানিষ্টা গংগেটিকা, মনত ৰাখিব চাইণ্টিফিক নেমটো অৰ্থাৎ বৈজ্ঞানিক নামটো। আৰু 2010 চনৰ 18 মে তাৰিখৰ পৰা শিহুক আমাৰ ভাৰতৰ ৰাষ্ট্ৰীয় জলজ পশু হিচাপে ঘোষণা কৰা হৈছিল, মনত ৰাখিব চনটো। ইয়াৰ পিছত নেশ্যনেল ভেজিটেবল অৰ্থাৎ ৰাষ্ট্ৰীয় শাক পাচলি হৈছে ভাৰতীয় ৰঙালাও অৰ্থাৎ ইণ্ডিয়ান পামকিন হৈছে আমাৰ ভাৰতৰ ৰাষ্ট্ৰীয় শাক পাচলি অৰ্থাৎ নেশ্যনেল ভেজিটেবল। ইয়াৰ পিছত নেশ্যনেল ৰেপটাইল অৰ্থাৎ ৰাষ্ট্ৰীয় সৰীসৃপ প্ৰাণী হৈছে ৰাজফেটি অৰ্থাৎ কিং কোব্ৰা। ইয়াৰ পিছত নেশ্যনেল হেৰিটেজ এনিমেল অৰ্থাৎ ৰাষ্ট্ৰীয় ঐতিহ্য প্ৰাণী হৈছে হাতী। আৰু এই হাতীক ইণ্ডিয়ান এলিফেণ্ট হিচাপে জনা যায়। ইয়াৰ পিছত নেশ্যনেল কাৰেঞ্চি অৰ্থাৎ ৰাষ্ট্ৰীয় মুদ্ৰা হৈছে ভাৰতীয় টকা অৰ্থাৎ ইণ্ডিয়ান ৰুপি। ইয়াৰ পিছত শেষৰটো হৈছে নেশ্যনেল চুইট অফ ইণ্ডিয়া অৰ্থাৎ আমাৰ ভাৰতৰ ৰাষ্ট্ৰীয় মিঠাইটো হৈছে জালেবি অৰ্থাৎ জিলাপি। বন্ধু বান্ধৱীসকল, এই ভিডিঅ'টোত মই যিখিনি বিষয় দাঙি ধৰিলোঁ সেইখিনি অতিকৈ দৰকাৰী।
হৈ যোৱা বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সামত অলৰেডি আহিছে আৰু আগন্তুক যিবিলাক কম্পিটিটিভ এক্সাম আহিব সেইবিলাকৰ কাৰণে অতিকৈ দৰকাৰী হ'ব। যদি আপোনালোকে মোৰ আজিৰ এই ভিডিঅ'টো ভাল পাইছে তেতিয়াহ'লে লাইক কৰক, শ্বেয়াৰ কৰক আৰু যিসকল নতুনকৈ আহিছে আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ কেতিয়াও নাপাহৰিব। ধন্যবাদ।